কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী যাৰ দেউতাক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰিয়ংক খাৰ্গে অসমৰ ওপৰত এটা অদ্ভুত মন্তব্য দিছিলে যে অসমত স্কিল আৰু টেলেণ্টেড মেন পাৱাৰ নাই আৰু সেই কাৰণে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠা হ'ব নালাগিছিল। তেখেতে যিয়েই নকক কিয় ছেমি কণ্ডাক্টৰ উদ্যোগ অসমত আহিলে কাম দ্ৰুতগতিত আগবাঢ়ি গ'ল আৰু অহা বছৰৰ আগভাগতে চিপছ প্ৰডাকশ্যনৰ কামো আৰম্ভ কৰিব। আমি এটা মেছেজ পঠাব খুজিছো যে অসমত টেলেণ্টেড যুৱক যুৱতীৰ কোনো অভাৱ নাই, মাত্ৰ সুযোগৰ অভাৱ আছিল। যেতিয়া সুযোগ আমাৰ সন্মুখলৈ আহিব, সম্ভাৱনাও আহিব আৰু আমাৰ যুৱক যুৱতীয়ে আকাশ চুবও পাৰিব। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভণি। মই চেষ্টা কৰি আছো আপোনালোকক আৰু এটা ভাল খবৰ দিয়াৰ বাবে। মই নিশ্চিত যে আমি আৰু নতুন উদ্যোগ অসমলৈ আহিম। মল্লিকাৰ্জুন খাৰ্গে হওক, প্ৰিয়ংক খাৰ্গে হওক, তেওঁলোকৰ চকুত আমি টোপনি নোহোৱা কৰিম।